আজি মই ইয়াত শ্বাস প্ৰশ্বাস কেনেকৈ লয় ডেট ইজ কল ব্ৰিডিং এইটো সম্বন্ধে ডিছকাছ কৰিম। ব্ৰিডিঙক আমি আকৌ কি বুলি ক'ব পাৰোঁ, পালমোনাৰী ভেণ্টিলেশ্যন। ডেট মিনছ ভেণ্টিলেশ্যন মানে কি, আমি যে ভেণ্টিলেশ্যন ঘৰত লগাওঁ কি, এইটোৰ মাধ্যমেৰে কি হয়, বতাহ সোমায় বতাহ আকৌ ওলাই যায়। ঠিক তেনেকুৱা আমাৰ লাংছৰ ভিতৰত বতাহ সোমায় আৰু বতাহ ওলাই যায়, সেইটো আমি কি বুলি কওঁ, ভেণ্টিলেশ্যন অৰ ব্ৰিডিং। এই বতাহ সোমাওকটো আমি কি বুলি কওঁ, ইনস্পিৰেশ্যন অৰ ইনহেলেশ্যন। ডেট মিন অক্সিজেনটো ভিতৰত সোমাব আৰু কাৰ্বন ডাই অক্সাইডটো বাহিৰত ওলাব, তাক আমি এক্সহেলেশ্যন বুলি কওঁ। তো এই যে বস্তুটো চলি থাকে, এইটো চলাৰ কাৰণে এটা প্ৰেছাৰৰ দৰকাৰ হয়। এই প্ৰেছাৰটো বাহিৰৰ পৰা, প্ৰেছাৰটো বেছি হ'লে ভিতৰত সোমাব, ভিতৰৰ পৰা বাহিৰৰ, ভিতৰত যদি প্ৰেছাৰটো বেছি হয় তেনেহ'লে বাহিৰত ওলাই দিব। এই যে প্ৰেছাৰটো ক্ৰিয়েট কোনে কৰে, আমাৰ ভিতৰৰ লাংছৰ ভিতৰত কিছুমান ৰিবছ আছে থৰাচিক ৰিজনত, আৰু পেট আৰু বুকৰ মাজেৰে এটা পাৰ্টিশ্যন আছে যিটো আমি ডায়াফ্ৰাম বুলি কওঁ। সেইটোৰ মুভমেণ্টৰ কাৰণে বস্তুটো হৈ থাকে। এতিয়া চাওঁ কেনেকুৱা হয়। নেক্সট হ'ল চোৱা, দুটা কৈছিলোঁ, এটাৰ নাম ইনহেলেশ্যন আৰু এটা এক্সহেলেশ্যন। চ' ইনহেলেশ্যনৰ ক্ষেত্ৰত আমাৰ চাৰিটা বস্তু লাগে। এটা হ'ল মাছুল কণ্ট্ৰাকশ্যন, 2 নম্বৰ হ'ল ভলিউম ইনক্ৰিজ, 3 নম্বৰ প্ৰেছাৰ ডিক্ৰিজ আৰু এয়াৰ ফ্ল'। তাৰ মানে প্ৰথম যিটো ইনহেলেশ্যন হৈছে তেতিয়া টাইমত কি হ'ল, ডায়াফ্ৰামৰ পজিশ্যনটো এনেকা আছিল, ইন জেনাৰেল এনেকা থাকে। যেতিয়া আমি ইনহেলেশ্যন কৰোঁ এইটো ফ্লেট হৈ যায়, তেনেহ'লে এইটোত ভলিউমটো কি কম আছিলে, লেছ, এইটোত ভলিউম বেছি, মোৰ। তেনেহ'লে এইটো কিয়ত হৈছিলে, ইনহেলেশ্যন। যেতিয়া আমি অক্সিজেনটো লৈছিলোঁ, সেইটো টাইমত নাকৰ মাধ্যমেৰে, ট্ৰেকিয়াৰ মাধ্যমেৰে সেইটো বতাহ আহি ক'ত সোমালে, এই এলভিঅলাইত সোমালে। এইটো সোমাৰ কাৰণে কি হ'ল, এই যে বুকুৰ মাজত ৰিবছ কেইটা আছিলে, ৰিবছৰ মাজত মাচুল আছিলে। এই মাচুলৰ নাম ইণ্টাৰকষ্টেল মাচুল। মাচুল দুই ধৰণৰ, এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাচুল আৰু ইণ্টাৰনেল ইণ্টাৰকষ্টেল মাচুল। এই যেতিয়া আমি হাকটো লওঁ, ইনহেলেশ্যনটো কৰোঁ, এইটো ওপৰত উঠি আহে আৰু ডায়াফ্ৰামটো ফ্লেট হৈ যায়। তাৰ কাৰণে ভিতৰত বতাৰ স্পেচটো বাঢ়ি যায়। ইনক্ৰিজ ইন ভলিউম কৈছোঁ নহয়, প্ৰেছাৰ ডিক্ৰিজ, ভলিউম ইনক্ৰিজ, আৰু সেইটো টাইমত এয়াৰটো কমাই যায়। এইটোক আমি কি বুলি কওঁ, ইনহেলেশ্যন। নেক্সট আহিছোঁ এক্সহেলেশ্যন। আকৌ এক্সহেলেশ্যনত কি হয়, ইনহেলেশ্যনত কি হৈছিলে, এনেকা আছিলে, মানে ফ্লেট হৈ গৈছিলে। আকৌ আমি হাকটো লৈ ল'লোঁ, এতিয়া ভিতৰত গেছিয়াছ এক্সচেঞ্জ হৈ গ'ল, আকৌ কাৰ্বন ডাই অক্সাইড ওলাই দিব লাগিব। সেইটো টাইমত আকৌ ডায়াফ্ৰামটো তাৰ অৰিজিনেল পজিশ্যনত আহি গ'লে কি হ'ল, ভিতৰত স্পেচটো কিমান কমি গ'ল, লেছ হৈ গ'ল। তো লেছ হোৱাৰ পিছত ওপৰৰ পৰা এটা প্ৰেছাৰ দিব, সেইটোৰ কাৰণে এইটো বতাহটো ওলাই যাব। এইটো হ'ল আমাৰ এক্সহেলেশ্যন। এক্সহেলেশ্যন কেনেকুৱা হয়, ৰিলেক্সেশ্যন অফ মাচুলছটো ৰিলেক্স হোৱাৰ পিছত আগৰ পজিশ্যনত আহি যাব। ডিক্ৰিজ ইন ভলিউমটো ডিক্ৰিজ কৰিব, আৰু প্ৰেছাৰটো, ভলিউম ডিক্ৰিজ কৰিলে প্ৰেছাৰ অট'মেটিকলি ইনক্ৰিজ হ'ব, ভাইচ ভাৰ্চা হয়। প্ৰেছাৰটো ইনক্ৰিজ কৰাৰ কাৰণে
এই প্ৰেছাৰটো ভিতৰৰ পৰা এয়াৰ ফ্ল' লাষ্টত বাহিৰত আহি যাব। চ' এই ফুৰাটো হ'ল আমাৰ এক্সহেলেশ্যন। তো ইমানখিনি আমাৰ ব্ৰিডিং। হৈছে